কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ শিঙিমাৰী ৰৌমাৰী নিজগন্ধমু আদি বৃহত্তৰ শুৱালকুছি অঞ্চলত ব্যাপক হাৰত চলিছে পলসুৱা বালিমাটিৰ অবাধ খনন। জিলা প্ৰশাসনৰ সকলো নীতি নিয়ম ভৰিৰে মোহাৰি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত হৈ পৰিছে এক ধূলিময় পৰিৱেশ। দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকু বিদাৰি চলাইছে বৃহৎ লুণ্ঠন ৰাজ। ঢাকনিৰ অবিহনে অতিৰিক্তভাৱে বালিমাটি কঢ়িওৱাৰ ফলত ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা উফৰি পৰা ধূলিয়ে বাইক আৰোহী আৰু সৰু সৰু যান বাহনৰ চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী শূন্য সহনশীলতাক ভৰিৰে মোহাৰি বন বিভাগ জিলা প্ৰশাসনৰ চকুৰ আগতে দিনে নিশাই চলি আছে ব্যাপক লুণ্ঠন। বন বিভাগ আৰু জিলা প্ৰশাসনৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈ পৰিছে নেকি ব্ৰহ্মপুত্ৰৰ বালিমাটি। জিলা প্ৰশাসনৰ এছাম ঘুষখোৰ বিষয়াৰ কাৰণে হেৰুৱাবলগীয়া হৈছে নেকি প্ৰতিদিনে চৰকাৰে কোটি কোটি টকাৰ ৰাজহ। স্থানীয় লোক আৰু আছুকে ধৰি কেইবাটাও দল সংগঠনে অভিযোগ দিয়াৰ পিছত বন বিভাগ আৰু প্ৰশাসনৰ লোকৰ গালৰে যদিও অভিযান চলোৱাৰ এদিন পিছতে নাটকীয়ভাৱে সেইবোৰ ফুটুকাৰ ফেন হৈ পৰা পৰিলক্ষিত হৈছে। সেয়েহে ৰাইজ তথা আছুকে ধৰি কেইবাটাও দল সংগঠনে জিলা উপায়ুক্তক এই ক্ষেত্ৰত চকু দিবলৈ আহ্বান জনায়। অবৈধভাৱে মাটি আৰু বালি ভৰ্তি যিসমূহ ডাম্পাৰ আৰু ট্ৰেক্টৰ চলি আছে, এই সকলো বাহন অতি শীঘ্ৰে জব্দ কৰিবলৈ আমি বন বিভাগ আৰু জিলা প্ৰশাসনক আৰু উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আৰু জিলা উপায়ুক্ত মহোদয় যাতে এখন টাস্ক ফৰ্চ গঠন কৰি এই গোটেই যি অবৈধভাৱে মাটি আৰু বালি খনন চলি আছে তাৰ ওপৰত এটা ন্যায়িক তদন্ত দিয়ে আমি তাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ। হয়, আমাৰ গন্ধমু ৰৌমাৰী অঞ্চলত থকা যিখন গোচৰণীয়া পথাৰ আছে আৰু গেজিং ৰিজাৰ্ভ আছে, এই গেজিং ৰিজাৰ্ভ আৰু পথাৰখনৰ অৱস্থা যি সংকটজনক। ইয়াত নিতৌ বালি আৰু মাটি খননৰ ফলত স্থানীয় ৰাইজৰ গৰু চৰাবলৈ যথেষ্ট অসুবিধা হৈছে। গৰুৱে আজি ভালদৰে তাত ঘাঁহ খাব নোৱাৰে, ধূলি পৰি গোটেই পথাৰখনৰ অৱস্থা যি সংকটজনক অৱস্থাত আছে। আমি প্ৰশাসনক আহ্বান জনাইছোঁ অচিৰেই এই মাটি কটা কাৰ্য অবৈধ কাৰ্য বন্ধ হওক। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।